হয়, মই আজি ৰাইজৰ আশীৰ্বাদ লৈ নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ আৰু আমাৰ বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। হয়, যিগৰাকী প্ৰাৰ্থী বিজেপি দলৰ পৰা তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, প্ৰাক্তন মন্ত্ৰী, তেওঁ 10 বছৰ বিধায়ক এটা ইতিহাস আছে তেওঁৰ। এতিয়া আপোনালোকে দেখিব ছ'চিয়েল মিডিয়াত ওলাই আছে, তেওঁক তিনিচুকীয়া জনসাধাৰণে ভোট প্ৰদান নকৰোঁ বুলি কোৱা কাৰণে তেওঁ তিনিচুকীয়াত যে জয়ী হ'ব নোৱাৰে, সেইকাৰণে তেওঁ মাকুমলৈ পঠালে। এতিয়া মাকুমৰ ৰাইজে কৈছে, মাকুমবাসীৰ ৰাইজে কৈছে যে যোৱা 10 বছৰে তেওঁ টেঙাপানী, লাংকাচি আৰু লক্ষীপতা এই অঞ্চলৰ ৰাইজক টেঙা আম বিকিলে। নতুন সমষ্টি গঠন হোৱাৰ পিছত তেওঁ সেই অঞ্চললৈ এবাৰো নগ'ল আৰু সেই অঞ্চলৰ ৰাইজৰ ভোট লৈ পেলাই তেওঁ বিধায়ক হ'ল, মন্ত্ৰী হ'ল, কিন্তু তালৈ নগ'ল। গতিকে তেওঁলোকে কৈছে টেঙা আম মাকুমবাসী ৰাইজে নাখায় আৰু ৰাইজে কৈছে যে ৰিজেক্ট কৰি দিয়া বস্তু আৰু মাকুমবাসীয়ে আদৰি নলয়। গতিকে মাকুমবাসীক লাগে নতুনত্ব। মই আশাবাদী। এইখিনিতে মই এটা শব্দ ক'ব বিচাৰিছোঁ যে ব্ৰহ্মাণ্ডত আশীৰ্বাদতকৈ ডাঙৰ কোনো নাই। মোক ৰাইজে আশীৰ্বাদ দিছে, জ্যেষ্ঠসকলে আশীৰ্বাদ দিছে। তেওঁলোকে সেই আশীৰ্বাদক তেওঁলোকে ধন বল, বাহুবল বা প্ৰলোভনেৰে কেতিয়াও মোক পৰাজয় কৰিব নোৱাৰে। মই নিশ্চিত যে এইবাৰ মাকুম বিধানসভা সমষ্টিত মই বিপুল ভোটত জয়ী হ'ম।